দিনৰ মূৰত মেগী অকণ বনাবলৈ লৈছোঁ একদম সিম্পলকৈ বনাম পিঁয়াজ কাটি লৈছোঁ লগতে এফালে বিলাহী লৈছোঁ আৰু বাকী গাজৰ চাজৰ দিয়া নাই আৰু এফালে কেৰাহীখন পাতি ল'লোঁ একদম 1 চামুচমান দিছোঁ তেল প্ৰথমতে পিঁয়াজখিনি অকণমান চফালৈকে ভাজি ল'ম আৰু জলকীয়া বেছি দিয়া নাই এটা দিছোঁ টিকলিকৈ বেছি জ্বলা দিলে খাব নোৱাৰিব যে আৰু ইয়াতে এতিয়া এনে কাটি লোৱা বিলাহীটো দি দিলোঁ আৰু সদায় মানে কি একে ষ্টাইলত বনাই থাকিলে খাবলৈও মন নাযায় ন অকণমান বেলেগ হ'লে তেতিয়া খাই ভাল লাগে এতিয়া পিঁয়াজ আৰু বিলাহীখিনি অকণমান চফালৈকে ভাজি ল'ম আৰু অকণমান 1 পিঞ্চমান দিলোঁ হালধি আৰু সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ যিহেতু পানী অকণমান সৰহকৈ দিম চুপ নিচিনাকৈ বনাম সেইটো কাৰণে অকণমান নিমখ অকণমান দি দিছোঁ আৰু এতিয়া বিলাহীখিনি অকণমান গলি যোৱালৈকে ভাজি ল'ম এইফালে পিঁয়াজখিনি চফ্ট অলৰেডি হৈ গ'ল ইয়াতে এতিয়া মই মেগী মছলা পেকেটকেইটা আছিলে যে যিহেতু মই 2 পেকেট বনাইছোঁ সেইকাৰণে 2টা মছলা দিছোঁ আৰু সকলোৱে বনাবলৈ জানেই তথাপিতো বহুত দিনৰ মূৰত আজি মই মেগী বনাইছোঁ সেইটো কাৰণে কেনেকৈ বনাইছোঁ তাকে দেখাই দিছোঁ তাহলে মছলাখিনি ইয়াতে দি দিলোঁ এতিয়া আকৌ মছলাখিনি বিলাহীখিনি গোটেইখিনি এতিয়া মিক্সকৈ অকণমান ভাজি ল'ম আৰু 2টামান মটৰো দি দিছোঁ আজি গাজৰ দিয়া নাই সদায় মানে নহয় মাজে মাজে অকণমান বেলেগকৈ বনালে ভাল লাগে আৰু ঠাণ্ডা বতৰ আৰু একদম গৰম গৰম চুপি মেগী বনাই পেলাই ৰেডি হৈ গ'ল পটাপট খাই লওঁ আৰু ঠাণ্ডাত মানে এনেকৈ অকণ চুপ টাইপৰ নিচিনা হ'লে খাই ভাল লাগে হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল ৰাতিপুৱা কোনোমতে কৰি মেলি আজৰি হৈ মেগী অকণমান খাই মেলি ল'লোঁ এতিয়া অকণমান বাহিৰলৈ ওলাই গৈ যাওঁ নহ'লে আৰু আকৌ দুপৰীয়া অকণ সময়ৰ পিছত ভাত বনাবলৈ হ'বই যে সেইকাৰণে অকণ বাহিৰলৈ যাওঁ গৈ পেলাই টিকলিখন আহি কৰি লোৱালৈকে তেতিয়ালৈকে অকণমান বোলো ভিডিঅ' 2টামান চাই কৰি লওঁ নহ'লে সময় মানে পোৱাই নাযায় যে তেনেকৈ থাকোঁতে থাকিয়ে যায়গৈ গৈ পেলাই এতিয়া পটাপট মই অকণ বাহিৰলৈ যাওঁ আৰু ছিজনৰ কিনো ফুল ফুলিছে সেইখিনি এবাৰ দেখুৱাই নেকি তেনেকৈ এবাৰ ইমান তেনেকৈ যত্ন কৰিবলৈ নোৱাৰিমগৈ গৈ পেলাই ফুল চুলবিলাকৰ এই যোৱা বছৰখিনিকে কাটিং 2টা এটা তেনেকৈ ৰুইছোঁ তাকে অকণ বাহিৰলৈ যাওঁ দেখাই আছোঁগৈ ৰ'ব এইটো চাইডে গোটেই জবা ফুলখিনি মানে কাটিং কৰি দিয়া হৈ গ'ল একে কিমান ওখ হৈ গৈছে দেখিছেনে সেই কিজোপা কিমান ওখ হৈ গৈছে এই গোটেইখিনি মানে অকণ জোপোহাকৈ এইফালে কাটিং কৰি দিয়া হৈছে ফুলিয়ে আছিলে তথাপিতো মানে উপায় নাই নহ'লে একেবাৰে বহুত ওখ হৈ গৈছিলে এজোপাটো আৰু ওখ হৈ গৈছিলে তাকে এজোপাও অকণ জোপোহাকৈ কাটি দিলে সেইজোপাও কাটি দিলে আৰু এইফালে ছিজনৰ এইখিনি কেলেনকুৰিবিলাকে লাহে লাহে মানে ফুলিবলৈ মানে কলি ওলাবলৈ আৰম্ভ কৰিছে আৰু 10-15 দিনত একদম ধুনীয়াকৈ গোটেইখিনি ফুল ভৰ্তি হৈ যাব আৰু এইফালে এজোপাৰ নামটো মই নাজানো কিন্তু সৰু সৰু এনেকৈ ৰঙা ৰঙা ফুলে যে ভাল লাগে দেখিবলৈ এয়াও ফ্লাৱাৰিং মানে লাহে লাহে এপাহ দুপাহকৈ কৰিবলৈ আৰম্ভ কৰিছে আৰু এজোপা কেকটাছজোপা আৰু এয়া মোৰ যোৱা বছৰ ইণ্ডমালতি লৈছিলোঁ তাৰ এইবোৰ কাটিং লগাইছিলোঁ এইটো পাৰ্পল কালাৰে ফুলিবলৈ আৰম্ভ কৰিছে আৰু এইটো বগা এইটো জাতটো সৰু সৰু হয় মানে বেছি ডাঙৰ নুফুলে টাবত দিলে চাগে সেই মাটিত দিলে চাগে আৰু ডাঙৰ হ'ব যোৱা বছৰ মই পাৰ্পল এটা আৰু হোৱাইট এটা কিনিছিলোঁ যে তাৰে এইবোৰ কাটিং কৰি লগাইছিলোঁ আৰু এজোপা কেলেনকুৰি এজোপা হাইব্ৰিড হয় এয়া লাহে লাহে কলি আহিবলৈ আৰম্ভ হৈছে আৰু এইটো চাইডে এইখিনি বেঙুনীয়া একদম ধুনীয়াকৈ ফুলি আছে ফুলিবলৈ মানে আৰম্ভ কৰিছেহে আৰু তাতে এবাৰ ইমান তেনেকৈ যত্ন ল'বলৈও নোৱাৰিলোঁ যে কাটিং মানে কিছুমান মৰিয়ে থাকিলেগৈ তথাপিও তাৰ মাজতে এইকেইটা বাচিছে আৰু এইটো এটা কলি আহিবলৈ আৰম্ভ কৰিছে এজোপা হোৱাইট কালাৰ আৰু এইফালে এইকেইজোপা পাৰ্পল এইজোপাহে চবতকৈ বেছি মানে ফুলিছে আৰু একদম ভৰ্তি হৈ গৈছেগৈ অকণমান ঢোকা চোকা অলপ দি দিব লাগিব একদম বেকা হৈ গৈছেগৈ গৈ পেলাই মানে ফুলৰ ভৰতে কিমান ধুনীয়া লাগিছে ফুলজোপা চাওকচোন একদম লাইট বেঙুনীয়া আৰু কাৰা বেঙুনীয়াজোপা মোৰ আগতে আছিলে মৰি থাকিলে এই তাৰে মানে এইবিলাক সৰু সৰুকৈ এনেকৈ কাটিং লগাইছিলোঁ পিঞ্চিং কৰিবলৈ পাব লাগে পিঞ্চিং কিছুমানত কৰিবলৈ পাৰিলোঁ এজোপাত কৰিলোঁ কাৰণে একদম পূৰা ধুনীয়াকৈ একদম ডাঠকৈ ফুলিছে আৰু কিছুমানত মানে ইমান তেনেকৈ পিঞ্চিং কৰিবলৈ নহ'লে এইফালে এজোপা আৰু হোৱাইট কালাৰ বেছি নাথাকিলে 2জোপাহে মানে জীয়াব পাৰিলোঁ এজোপা আৰু এয়াই আৰু তেনেকৈ নতুন আকৌ আনিব লাগিব কালেকশ্যন এইখিনি শ'ল মাছ এইখিনি ল'লে তাৰপিছতে আকৌ বেলেগ বেপাৰী আহি পেলাই আকৌ এইখিনি পালে সৰু সৰু ভাঙোন মাছ তাকে এইখিনি এতিয়া ভাজিব লাগে এইখিনি তাকে ধুই লৈছোঁ এইখিনি নিমখ হালধি সানি লওঁ আৰু এইফালে এইখিনি লৈছোঁ আকৌ এইখিনি বাচিবলৈ আছে তাকে এইফালে ভাজিবলৈ আকৌ কেৰাহীখন পাতি লৈছোঁ আৰু এনেকুৱা সৰু সৰু ভাঙোন মাছ খাবলৈ ভাল লাগে যেনেকৈ তাকে
এইখিনি ভাজিও থাকোঁ, তাৰ লগতে আকৌ এইখিনি বাচিও থাকোঁ ইয়াতে। এইফালে এখন শ'ল মাছখন ভাজি ল'লোঁ। তাৰপিছত এইফালে সেই ভাঙোন মাছকেইটা আছিলে যে, তাকে মাছ ভাজি থকা মাজতে এইকেইটা এইকণতে ইয়াতে বাছি পেলালোঁ। এইখিনি যেনিবা অকণমান এনেকৈ ফ্ৰাইকৈ ৰাখি দিম মাছখিনি, আৰু কেইটামান এইকেইটা ভাজিবলৈ বাকী আছে। আৰু এইফালে শ'ল মাছ লৈছিলোঁ যে, ঘৰৰ মানে লাও আছে, সেই লাওৱে বিলাহী বোলে এইকণ মাছৰ তৰকাৰী বনাম। তাকে এইফালে মানে মাছো ভাজি আছোঁ, লগতে লাওকণো কাটি থাকোঁ। আৰু এইখিনি মাছ হৈয়ে গ'ল ভাজা, আৰু এইকেইটাও হৈছেহি, খালি 4-5টামান এইকেইটা ভাজিবলৈ আছে। আৰু ল'ৰা ছোৱালী মানে তৰকাৰী বনালে নাখায় যে, কাৰণে সৰু সৰু মাছ লৈ আছে। মানে ভাজি দিলে তেতিয়া কাঁইটকেইটা নাইকিয়াও হৈ যায়, অকণ কাঁইট ন, মচমচীয়াকৈ কাৰণে অকণমান ভাজি দিছোঁ। এইফালে যেনি টিকলিক স্কুলৰ পৰা আহি একদম পূৰা ৰাজাৰ ওচৰত, তাৰ তোমালৈ মনত পৰি আছিলে, তুমি অথনিৰ পৰা নাই। আৰু হেণ্ডশ্বেক বিচাৰিছে, হেণ্ডশ্বেক দিব, সি হেণ্ডশ্বেক দিব হ'বলা, বহুত সময় নাই যে তুমি। আহা আহা, কাপোৰকেইটা সলাই দিওঁগৈ, তাৰপিছত খেলিবা হা। এইফালে বতৰ এতিয়াও ভালকৈ মুকলি হোৱাই নাইকিয়া। আহা ঐ ৰাজা, যা তাই কাপোৰকেইটা সলাই লওক, তাৰপিছত খেলিবি, যা যা আহা, যা তোক মাতা নাই নহয়, তাইকহে মাতিছোঁ। আহা কাপোৰকেইটা সলাই দিওঁ। ঐ ৰাজা, সি ক'ব নোৱাৰা হৈ গৈছেগৈ, ক'ত যাব ক'ত নাযাব হৈ গৈছেগৈ। আহা। এইফালে মাছৰ তৰকাৰী হৈ গ'ল। তাৰপিছতে আৰু মাছ বনাইছোঁ যে, কাৰণে বেলেগ তেনেকৈ একো বনোৱা নাই। এইফালে দাইল অকণ কালি ৰাতিৰে আছিলে, সেইকণ হৈ যাব। আৰু এইফালে মাছৰ তৰকাৰী, আৰু এইফালে ভাঙোন মাছকেইটা যেনিবা এইখিনি ফ্ৰাই কৰি গোটাকৈ ৰাখি দিলোঁ, নহ'লে তৰকাৰী দিলে কাঁইট হ'ব, ল'ৰা ছোৱালী চুবাবলৈও নোৱাৰে যে, সেইকাৰণে অকণমান মচমচীয়াকৈ ভাজিছোঁ। আৰু এইফালে এইখিনি এয়া কেটুকুমান মাছ আছে। আৰু এইফালে মাছৰ বোলো অকণমান পিটিকা বনাওঁ বুলি ভাবিছোঁ, তাৰ কাৰণে। আৰু চবেই নাখায় যে, সেইটো কাৰণে অকণমান বোলো তাৰে এইফালে এই 2 পিচমান লৈ পেলাই অকণমান এনেকৈ টেঙা চেঙা দি পেলাই, পুৰিবলৈতো সময় নহ'লগৈ, সেইকাৰণে ভাজা মাছকে বোলো এনেকৈ পিটিকা বনাওঁ, আৰু খাই পেলাই খুব ভাল লাগে। আৰু মাছ আছে যিহেতু, আৰু তেনেকৈ বেলেগ একো বনাই থকা নাই। আৰু এইফালে ফ্ৰাই মাছ হ'বই যেতিয়া, আৰু এইফালে ঘৰৰ লাও বিলাহী মাছৰ তৰকাৰী হৈ গ'ল। আৰু সেইকাৰণে বেছি একো বনাই থকা নাই, পটককৈ মই অকণ পিটিকাকণ বনাই লওঁ। তাৰপিছতে এইফালে অলৰেডি 2টা বাজিয়ে গ'ল, আৰু ভাত দিবলৈ হৈ গ'ল যে, সেইকাৰণে পটককৈ মই পিটিকাখন বনাই লওঁ, তাৰপিছতে আৰু ভাতকেইটা খাই লওঁ। ফুল বুলি হাতত ধৰিলোঁ। এইফালে চাহ তাহ খাই লৈ পেলাই অকণমান টিকলিকক পঢ়িবলৈ দিছোঁ। আৰু এইফালে গোটেই বিচনা খিচিমেচি হৈ আছে, ইজনী এইফালে টিকলিকে লিখি আছে, পৰীক্ষা পাইছেহি, সেইকাৰণে অকণমান পঢ়িবলৈ দিছোঁ। আৰু চাই থাকোঁতে পাই গ'লহি সৰস্বতী পূজা, তাৰ কাৰণে জ্যোতিকা বাইদেৱে কাপোৰ এযোৰ বনাই দিছিলে, আপোনালোকে চাগে অলৰেডি ভিডিঅ'টো পালেই চাগে। আৰু আজি ফাইনেলি মানে কাপোৰ এযোৰ দিছে টিকলিকৰ কাৰণে সৰস্বতী পূজাত পিন্ধিবলৈ, তাকে বোলো অকণমান দেখাই দিওঁ। পিন্ধাই কৰি নেদেখুৱাওঁ, একে সৰস্বতী পূজাৰ দিনাখন তেতিয়া দেখিব আপোনালোকে আৰু পিন্ধিলে ক'লে। আজি বোলো কাপোৰযোৰ এনেই অকণ ওপৰৰ পৰা দেখাই দিওঁ বোলো, আৰু ভিডিঅ'ত চাগে দেখা পাইছে চাগে, তাকে মই বোলো মোৰ ভিডিঅ'ত অকণমান ওপৰৰ পৰাই দেখাই দিওঁ কাপোৰযোৰ। আৰু একদম মানে জাপি ডিজাইনৰ কৰিছে, ভাল লাগিছে দেখিবলৈ। আৰু টিকলি একদম চুপাৰ এক্সাইটেড হৈ আছে সৰস্বতী পূজা পিন্ধিবলৈ, ন টিকলি? হা, তাই কিবা এটা লিখি আছে যে ক'ব নোৱাৰে, কুৱেশ্যন কেইটামান দি দিছোঁ, মানে পৰীক্ষা পাইছেহি যে লিখিবলৈ দিছোঁ। অকণমান দেখাই লওঁ, তাৰপিছত আকৌ যাম ভাত বনাবলৈ। অঁ, এইযোৰ কাপোৰযোৰ আৰু মেখেলাখন হৈ গ'ল ৰেড কালাৰ, তাৰপিছতে চাদৰখন হৈ গ'ল বগা, তেনেকৈ ৰেড কালাৰ এনেকৈ জাপি দি দিছে।
আৰু ধুনীয়াকৈ কাপোৰযোৰ কৰিছে, গ্লিটাৰ ৱৰ্ক কৰি দিছে, লেচ ৱৰ্ক কৰিছে, মাজতে একদম ধুনীয়াকৈ দহি চহি কুঠি পেলাই একদম পূৰা কাপোৰযোৰ ৰেডিকৈ দিছে। টিকলিকে সৰস্বতী পূজা চাদৰ মেখেলা পিন্ধিব ন টিকলি? লিখি হৈছেগৈ তোমাৰ? আৰু কিমান আছে? পৰীক্ষা পাইছেহি যে পঢ়িবই লাগিব কেইটামান। আৰু এইযোৰ কাপোৰযোৰ অকণমান এতিয়া সম্পূৰ্ণ মেলি কৰি দেখুৱাই নাথাকোঁ আৰু গোটেই কাপোৰযোৰ এনেকুৱাই যেনিবা। পিছত ধুনীয়াকৈ একে সৰস্বতী পূজাৰ দিনাখন পিন্ধিলে তেতিয়া দেখুৱাম। আৰু কাপোৰযোৰ দিছে যে সেইকাৰণে বোলো অকণমান দেখাই দিওঁ। আপোনালোকেতো অলৰেডি চাগে জ্যোতিকা বাইদেউ ভিডিঅ'ত দেখা পাইছেই, বায়ে ভিডিঅ' দিছে নহয়। আৰু এইযোৰ কাপোৰযোৰ বোলে টিকলিকে লিখিয়ে আছে। মই এতিয়া ধুমা ধুম যাওঁ, ভাত পানী বনাওঁগৈ। কাপোৰ দেখাই দিলোঁ, পিন্ধাই কৰাই লৈ তেতিয়া আৰু একেবাৰে সৰস্বতী পূজাৰ দিনাখনে দেখুৱাম। আজি কি বাৰ হৈ গ'ল? আজি কি বাৰ দেখি? থাৰ্ছডে ন? আজি থাৰ্ছডে হৈ গ'ল। ফ্ৰাইডে, ছেটাৰডে, ছানডে মাজত আৰু মাত্ৰ 3টা দিন আছে। তাৰপিছত একদম ধুনীয়াকৈ দেখুৱাম। মাজত আৰু এইকেইদিন চাগে ব্লগ কৰি নাথাকিম নেকি। তথাপিতো চাই লওঁ, তাৰ মাজত আকৌ নকৰোঁ বুলি ভাবিলে আকৌ তাৰ মাজত ভিডিঅ'বিলাক কিবা কিবি অকেজন ওলাই যায় যে। তাৰপিছত আকৌ বেক টু বেক বিয়াবিলাকো আহি আছে, তেতিয়া আকৌ বিয়া ভিডিঅ' ইয়াৰ পিছত পাব। আৰু বিয়াবিলাকো ওলালে ইখনৰ পিছত সিখন ওলাই থাকে, আৰু নোলালে এখনো নোলাই গৈ পেলাই। ইয়াৰ পিছতে আকৌ বেক টু বেক সৰস্বতী পূজাৰ পিছতে বিয়া আহি থাকিব, তেতিয়া ব্লগবোৰ চাই থাকিলে গম পাই থাকিব। তেতিয়া মই পটাপট যাওঁ পাকঘৰলৈ। অলৰেডি 7টা বাজিয়ে গ'ল। বহুত দিনৰ মূৰত আজি মাটন আনিছে, এইখিনি মাংসখিনি এইফালে মেৰিনেট কৰি ল'লোঁ। বেলেগ একো দিয়া নাই, খালি নিমখ হালধি এইখিনি দিছোঁ, বাকী মা মছলা খানা নাই। আৰু এইফালে মাংসৰ কাৰণে পিঁয়াজ লৈছোঁ 4টা, আলু লৈছোঁ, লগতে এডোখৰ অমিতা লৈছোঁ, এইফালে নহৰু। এনেকৈ পটাপট এইখিনি কাটি কুটি যা যোগাৰ কৰি লওঁ। তাৰপিছতে এইফালে অকণমান ডিনাৰৰ দাইল আছে, তাৰপিছতে এইফালে ভাত পাতি। এইফালে মাংস বনাই আছোঁ, বনাই থকা দেখুওৱা নাই আৰু একদম চিম্পলকৈ বনাইছোঁ, বেছি মা মছলা একো দিয়া নাই। খালি নিমখ হালধি আদা নহৰু জিৰা গুড়ি জলকীয়া গুড়ি আৰু অকণমান 2টা ইলাচি দিছোঁ, সিমানে। আৰু এইফালে মাংস ভাজি আছোঁ। অলম'ষ্ট 50-60% কুক হৈছেহি আৰু মানে অলৰেডি দেৰি হৈ গৈছে যে, সেইটো কাৰণে মানে প্ৰেছাৰ কুকাৰতে বনাই দিছোঁ। আৰু ভাপত চাগে ইমান ভালকৈ ধৰিব পৰা নাই চাগে। এইফালে মাংস ৰেডি হৈ গ'ল, আৰু অকণমান জোল টাইপৰে বনাইছোঁ যেনিবা। এইফালে গৰম গৰম ভাত লৈ ল'লোঁ, মাংস আৰু মাংস আছে যিটো দালি কোনেও নাখায়, অকণমান দালি আছে দিনৰে, সেইকণ অকণমান মই খাম। তাৰপিছতে এইফালে মেলাপা অনা এইখিনি নহৰু আচাৰ আছিলে, তাৰে অকণমান লৈ লওঁ। এইফালে নহৰু আচাৰ আৰু এইফালে ভাত ৰেডি, চবকে দি ল'লোঁ। তাকে ময়ো পটাপট খাই লওঁ। আৰু এইটো চাইডে চুজিৰ মানে ভাপত দিয়া পিঠা এটা বনাবৰ কাৰণে বেটাৰটো ৰেডিকৈ ৰাখিছোঁ। চুজি দিছোঁ, চেনি দিছোঁ, আৰু জোখ অনুসৰি মানে পানী দি পেলাই বেটাৰটো এইফালে ৰেডি ডাঠ হৈ গ'ল। আৰু খালি ইয়াত ইনো দিবলৈ বাকী আছে। তাকে ভাত পানী খাই লৈ তাকে পিঠাটোও বনাই লওঁ। আৰু অলৰেডি মানে 9:30 বাজি গ'ল, আকৌ স্কুলো আছে যে। তাকে পটাপট ভাত পানী খাই কৰি লৈ তাৰপিছত এইটো বনাই দিম। আৰু পিঠাটো বনাই পেলাই হৈ গ'ল, বনাই থকা নেদেখালোঁ। পিছত মই ইয়াৰ কেতিয়াবা বাৰু ৰেচিপিটো লাগে যদি শ্বেয়াৰ কৰিম। আৰু ইনোটো মানে মই আনিবলৈ দিছিলোঁ অৰেঞ্জ ফ্লেভাৰ, কিন্তু আনিলে কোকোকোলা ফ্লেভাৰ। সেইটো কাৰণে মানে কালাৰটো অকণমান বেলেগ আহিছে, কিন্তু খাবলৈ মানে ভালেই লাগে, কিন্তু মানে কালাৰ দেখিবলৈ অকণমান বেলেগ হৈ যায়। অৰেঞ্জ ফ্লেভাৰটো আনিলে মানে দেখিবলৈ কালাৰটো অৰেঞ্জ টাইপৰ হৈ থাকে যে, ভাল লাগে। একদম কিমান ছফ্ট হৈছে চাওকচোন। আৰু বেছি ইনগ্ৰিডিয়েণ্ট একোৱেই দিয়া নাই, খালি চেনি চুজি আৰু ইনো পানী সিমানে। গাখীৰ দিলে গাখীৰো দিব পাৰে, কিন্তু মই পানী দিয়ে বনাইছিলোঁ। একদম কিমান ছফ্ট হৈছে। আৰু মানে টিফিনত দিবলৈও লাগি থাকে, আৰু চাহৰ লগত ইটো সিটো খাই থাকিবলৈও লাগি থাকে যে। বিস্কুটতকৈ মানে এনেকৈ নিজেই ঘৰত বনোৱা বস্তু হ'লে খাবলৈ ভাল লাগে, সেইটো কাৰণে মানে বনাই থৈছোঁ। আৰু মানে কোনো তেল চেলো দিয়া নাই ন, টিফিনত টিকলিকক দিলেও মানে তাই খাবলৈও ভাল পায়, আৰু সেইকাৰণে বনাই দিলোঁ। আৰু লগতে ব্লগটো সামৰি দিওঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম।